গুয়াহাটি গেছে আজকে 21 দিন। 21 দিন ধরে গুয়াহাটি গেছে। 10 দিন 11 দিন ফোন করে আমার নাকি কথা বলছে। তারপর আজকে 8 দিন ধরে তার কোনো খোঁজ খবর নাই। ঠিকাদারে হান্ডারে কামে গেছে, আমার 2,500 টাকাও পড়াইছে। তারপরে থেকে আমার নাকি কোনো খোঁজ খবর নাই। কতদিন ধরে খোঁজ খবর না? মোটামুটি আজকে 8 দিন আগে যেদিন লাস্ট কথা হইলো আমার নাকি, লাস্ট কত বানাইছে? মোটামুটি 8 দিন আগে রাতে 9:30 বাজে ফোনে কথা বলছি। আমার গুয়াহাটি এক উকিলের বাড়িতে রুম নিয়েছি দুয়ার বাজার। ওই উকিলের বাড়িতে আমার রুম আছে। তো উকিলে আমারে মোটামুটি 15 দিন আগে আমার ফোন করে হুমকি দিছে যে তোমার জামা, আমি ফোন মারছি যে আমার রুমের বস্তুটি আমি নিবার নিয়ে যাবো, কত টাকা ভাড়া পান। আমারে কইছে যে তোমার নাকি কোনো কথা নাই, তোমার জামার নাকি আমার নাকি বোঝা মেলা আছে, তোমার জামার নাকি বুঝ আছে আমার নাকি কিছু। আমি বলছি কী বুঝ আছে আমার কোন, কোনো বোঝা মেলা থাকলে আমার কোন। কয় না তোমার নাকি মাগে মানে তোমার নাকি কোনো কথা নাই, ওরা আমি একটু দেখ পারাচ্ছি। হ্যাঁ, ওরা আমি পাইলে পাদা, ওরা আমি জানে সেদিন বিলা কইছে আমার। কতদিন আগে কথাটা কইছে? মোটামুটি 15 দিন আগে কইছে আমার। তা আমি আবার কইছি যে এটা কেমন কথা কইলেন, ওরে কি অন্য কি বোঝা মেলা আছে, আমি ওর ফ্যামিলি আমারে কোন। কয় তোমার আমি চিনি না, চিনি তোমার হাজবেন্ডই, আমার এই বলে কইছে। তারপরে আমি আবার ময়নার বাপে ফোন মারছি, ময়নার বাপেরে কইছি যে মালিক আমার এনে কইলো যে আনেরে মারবো, হুমকি দিল আমারে। তা আনে রুমে যান, কি হয়েছে একটু মালিকের লগে যাই কথা বাতুন আলোচনা করে আহুন, কি বেজাল হয়েছে। পরে কয় ঠিক আছে আমি সোমবার দিন যাবো, সোমবার দিন যাবো, যাই হেরাম মালিকে তোমার হুমকি দিছে এটাই আমি সোমবার যাবো, আর বস্তুটি আমি খালি করে নিয়ে আহম রুমের বস্তু। পরে হেন থেকে মোবাইল সুইচ তখন কি সন্দেহ করেন নাকি এমনি? সন্ধ্যার মধ্যে আমার একটাই সন্দেহ যে মালিকে যে হিসাবে হুমকি দিছে ঘর মালিকে কিছু একটা করছে। মালিকটা কোনো কার? মালিকটা সিজিবাড়ি দোয়াত বাজারে। নাম কি মালিকের? মালিকের নামটা আমি জানি না, আমি বেশি দিন থাকি তখন কি না। এজাহার দিছেন? হ্যাঁ, এজাহার দিছেন? এজাহার আজকে দিবার জন্য কোন থানায়? বরপাড়া থানায়। কি করবেন রাইজা যদি আড়াই থাকে, রাইজের কি করবেন দেখলে? রাইজের এখন একটাই আমার অনুরোধ, মানে কোন ফেলে বিচলে বাইর করান যায় এটাই অনুরোধ। যে দেহে প্ৰায় 2 মাহ হৈ গ'ল আমাৰ অঞ্চলৰে খুব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহগৰাকী হাউলি মৌটুগুৰিত এটা মানুহৰ ঘৰত 12 মাহে কাম কৰি খায় দিন হাজিৰাত। সিদিনাখন ৰাতিপুৱা 8:30 মান বজাত এটা ই ৰিক্সাত উঠি তেওঁৰ কৰ্মস্থলীলৈ যাত্ৰা কৰিছিল আৰু যাত্ৰা পথতে হাউলি ব্লক চকত এটা আল্ট্ৰাবাছৰ লগত খুন্দা খাই খুব ভয়ানকভাৱে দুৰ্ঘটনাত পতিত হয়। আৰু এই খবৰটো আমি গাঁওবাসী হিচাপে পোৱাৰ লগে লগে আমি আমচুৰ ফালৰ পৰা বস্তুটো জ্ঞাত হওঁ আৰু হোৱাৰ লগে লগে আমি হয়তো ইয়াক উপযুক্ত চিকিৎসাৰ কাৰণে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়, যদিও তাত অলপ সংকটময় অৱস্থাত থকাৰ কাৰণে গুৱাহাটীলৈ যদিও হস্তান্তৰ কৰে, কিন্তু যিগৰাকী এম্বুলেঞ্চৰ ড্ৰাইভাৰে লৈ গৈছিল তেওঁ ভুল সিদ্ধান্ত লৈ কিনে এটা প্ৰাইভেট মেডিকেলত ভৰ্তি কৰাইছিল, কসমো মেডিকেল দিছপুৰ। আৰু তাতে প্ৰায় 11 দিন ভৰ্তি হৈ আছিল আৰু 11 দিনত প্ৰায় 8.5 লাখ টকামান তাতে দিব লগা হৈছিল। আৰু যাৰ ফলত তেওঁলোকৰ যি মাটি বাৰী বা আৰ্থিক যি আছিল সকলো বিক্ৰী কৰি তেওঁলোকে আজি মানে একদম জৰুলা অৱস্থাত আছে। তাৰপিছত আমি তাৰে পৰা উভতাই অনাৰ ক্ষেত্ৰত হয়তো আমাৰ বিভিন্ন পৰ্যায়ৰ ৰাজনৈতিক নেতাসকলক প্ৰতিনিধিসকলৰ লগত যোগাযোগ কৰাৰ পিছতো আমি কোনো সঁহাৰি পোৱা নাছিলোঁ। কৰ্মাহত আপোনালোকৰ নিউজৰ জৰিয়তে দি আমি এই অঞ্চলৰ ফালৰ পৰা এক গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমাৰ অসমৰ গৌৰৱ, আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত আৰু নাই। তেখেতৰ আদৰ্শ লৈ যদি তেখেতে যেনেকুৱা দুখীয়া মানুহক বহুতো সহায় কৰিছিল, তেওঁ মানুহৰ মানুহ হৈ আছিল, তেওঁৰ জাতি ধৰ্মপাত একো নাছিল, তেওঁ মানুহ হিচাপে কাম কৰিছিল। তেখেতৰ আদৰ্শ লৈ এতিয়াও অসমত বহু মানুহ আছে, এতিয়াও বহুত আমি জুবিন অনুৰাগী আছোঁ। আমি তেখেতৰ পথ অনুসৰণ কৰি যদি এনেকুৱা দুখীয়া পৰিয়ালক 1-2 পইচা কৰি বা 1-2 টকা কৰি যদি আগবঢ়াওঁ, নিশ্চিতভাৱে এই দুৰ্ঘটনাত পতিত হোৱা এই জৰুলা পৰিয়ালটোৰ এইগৰাকী ব্যক্তি নিশ্চিতভাৱে তেওঁ ভাল চিকিৎসাৰ কাৰণে, উন্নতমান চিকিৎসাৰ কাৰণে মেডিকেলত যাব পাৰিব। তাৰ কাৰণে গোটেই অসমবাসীক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দি মই কৰজোৰ অনুৰোধ জনাইছোঁ। আৰু গাঁওখন হৈছে আমাৰ 25 নং পাকাবাটবাৰী সমষ্টিৰ অন্তৰ্গত 23 নং পশ্চিম বাটবাৰী গাঁও পঞ্চায়তৰ 6 নং খণ্ডৰ আমাৰ এই ব্যক্তিগৰাকী মৃত চকুৰ আলীৰ সন্তান মহৰ আলী। তেখেতে একদম দৰিদ্ৰ সীমাৰেখা, আমাৰ গোটেই অঞ্চলবাসীয়ে জানে আৰু তেওঁ হাউলিত কাম কৰিছে বহুদিন, হাউলিৰ অঞ্চলৰ মানুহেও জানে। গতিকে
সেই কথালৈ মই নাযাওঁ আৰু এটাই কথাই অনুৰোধ ৰাখোঁ, আপোনালোককো ধন্যবাদ দিছোঁ যে আজি আপোনালোকে এনেকুৱা দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিক আজি খবৰ ল'বলৈ আহিছে আৰু খবৰ ল'বলৈ আহি আপোনালোকে নিজেও দেখা পাইছে কেনেকুৱা অৱস্থাত মানুহজন আছে। মানুহজনৰ যি অৱস্থা, 2-3জন সন্তান আছে, ঘৈণীয়েক আছে, পৰিয়ালটো চলিব পৰা সক্ষমতা নাই। গতিকে আপোনালোককো ধন্যবাদ জনাইছোঁ এনেকুৱা নিউজ কৰাৰ কাৰণে। আৰু গোটেই অসমবাসীক মই আমাৰ গাঁৱৰ হৈ আমচুৰ ফালৰ পৰা আমি কৰজোৰে অনুৰোধ ৰাখিছোঁ যাতে এই মানুহজনক 2-4 টকা দি হ'লেও এই মানুহজনৰ উপযুক্ত চিকিৎসাৰ কাৰণে আপোনালোকে সহায় কৰে। তাৰ কাৰণে কৰজোৰে আপোনালোকক এই পৰিয়ালৰ হৈ আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়ালৈ অহাৰ বাবে। তো যিয়ে নহওক, মই ক'ব বিচাৰিছোঁ যে মোৰ গাঁৱৰে এজন মোৰ সম্পৰ্কিত বিনি হয়। তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। তেওঁ বিগত আজিৰ প্ৰায় 10 বছৰ, প্ৰায় বহুত বছৰ ধৰি থাকে গুৱাহাটীত, কিন্তু প্ৰায় 10 দিন ধৰি তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে। তেওঁৰ মোবাইলটো ছুইচ অফ হৈ আছে। সেইটো ক্ষেত্ৰত আমি পৰিয়ালৰ ঘৰত খুব এটা আৱেগিক পৰিৱেশ আপোনালোকে দেখাই পাইছে। হয়তো তেওঁৰ দুজনী ল'ৰা ছোৱালী আছে, একেবাৰে সৰু সৰু কণ। এতিয়া কথা হ'ল তেওঁলোকৰ দায়িত্ব কোনে ল'ব? আপোনালোকে জানে পৰিয়ালটো একেবাৰে আৰ্থিকভাৱে একেবাৰে দুৰ্বল। হয়তো তেওঁলোকে পেটৰ যন্ত্ৰণাত তেওঁলোকে বাহিৰত কাম কৰে, কিন্তু মই যিটো সন্দেহ কৰিছোঁ বা পৰিয়ালৰ লোকে সন্দেহ কৰিছে, হয়তো তেওঁ গুৱাহাটীত গৈছিল। তেওঁ যিজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিছিল, বিশেষকৈ ঠিকাদাৰৰ লক্ষ্য সন্দেহ কৰা হৈছে যে তেওঁৰ নেতৃত্ব কিবা কৰা হৈছে নেকি। তেওঁ ইতিমধ্যে তেওঁৰ পৰিবাৰে আপোনালোকক জনাইছে। গতিকে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, হয়তো আজি বৰপেটাত এখন এজাহাৰ দিয়া হ'ব পৰিয়ালৰ তৰফৰ পৰা। আমি অনুৰোধ জনাইছোঁ যে প্ৰশাসনৰ তৰফৰ পৰা এইটো অতি শীঘ্ৰে তদন্ত কৰি পৰিয়ালক ন্যায় দিব, আৰু অতি শীঘ্ৰে যদি ইয়াৰ লগত কোনো দুষ্কৃতিকাৰী জড়িত হৈ আছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁক আইনগতভাৱে শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। এজনৰ নাম চকুৱাত আলী। তেওঁৰ বয়স আনুমানিক 35 বছৰমান হ'ব। তেওঁ কৰ্মসূত্ৰত গুৱাহাটীত থাকে। এজনী ছোৱালী, এজনী ল'ৰা, একেবাৰে সৰু সৰু কণ। মানে এতিয়া কথা হ'ল আমি এইটোৱে বিচাৰিছোঁ যে পৰিয়ালটো যদি তেওঁ কোনোবাই হয়তো চক্ৰান্ত কৰি তেওঁক কোনোবাই মাৰিছে বা কিবা কৰিছে, আমি এইটো জানিব বিচাৰিছোঁ যে তেওঁৰ পৰিয়ালৰ দায়িত্ব এতিয়া কোনে ল'ব। সেইকাৰণে মই প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু ৰাইজকো জনাইছোঁ। ইতিমধ্যে ছ'চিয়েল মিডিয়াত দিয়া হৈছে তেওঁৰ ফটোখন। যদি তেওঁক কোনোবা ঠাইত তেওঁক দেখা পায় ৰাইজে, তাত এটা নাম্বাৰো দিয়া আছে। গতিকে সেই নাম্বাৰত আমি ৰাইজক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।